আল্লাহু আকবার নারে রিসালাত আল্লাহু আকবার নারে তাকবীর মিলাদুন নবী জিন্দাবাদ জশ্নে ঈদ মিলাদুন নবী জিন্দাবাদ নারে তাকবীর আল্লাহু আকবার নারে রিসালাত আল্লাহু আকবার নারে তাকবীর আল্লাহু আকবার নারে তাকবীর আল্লাহু আকবার একচুয়ালি আজি আমি যেটো কাৰ্যসূচী লৈছো আজি আমাৰ নবীজি আমাৰ যে আছিল তেখেতে আমাৰ পবিত্ৰ নবীজিৰ আমাৰ তেখেতৰ হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ জন্ম দিৱস একচুয়ালি যেটো কিছুমানে ফাতিহা দোৱাজ দহম কয় ততবা আমাৰ মিলাদুন নবী বুলি কয় আমি এটো মিলাদুন নবী পালন কৰি আছো যেহেতু আজি আমাৰ পয়গম্বৰ নবীজি যাক কয় তাৰ জন্ম দিৱস একচুয়ালি তেখেতৰ আগমন কিন্তু একচুয়ালি জন্ম দিৱস এই দিনটোত আমাৰ গোটেই ভাৰতবৰ্ষত গোটেই পৃথিৱীত আজি দিনটো পালন কৰা হয় ইছলাম ধৰ্মাৱলম্বী যিমান মানুহ আছে দিনটো পালন কৰে গতিকে আমাৰ এটোৰ মেইন উদ্দেশ্য হৈছে যে আমি এটো কৰাৰ উদ্দেশ্য এটাই যে আমাৰ ইয়াৰ জৰিয়তে আমি গোটেই মানুহক অকল মুছলিম মানুহ বুলি নহয় সকলো ধৰণৰ মানুহকে আমি এটা ইয়াৰ জৰিয়তে প্লাস আপোনালোকৰ জৰিয়তে আমি মেছেজ দিব খুজিছো যে আমি গোটেই পৃথিৱীৰ মানুহ আমি একত্ৰিত হৈ জীয়াই থাকিব লাগিব এজনে আনজনৰ লগত মহব্বতৰ সহিতত জীয়াই থাকিব লাগিব ভাইচাৰা যাতে আমাৰ মাজত বজাই ৰাখে তাৰ কাৰণে আমি যেটো আমাৰ নবীজিৰ সুন্নত যেটো আছিল যে আমি সকলোৱে মিলিজুলি বসবাস কৰিব লাগে এই গোটেইখিনি আমি পালন কৰাৰ কাৰণে তেখেতৰ সুন্নত পালন কৰো আমি আৰু তেখেতৰ এই দিনটো আমি এটা ঈদৰ নিচিনাকৈ আমি পালন কৰো আজি আমাৰ ইয়াৰ পিছতে যেনেকৈ আমি বাহিৰৰ পৰা মানুহ মাতি আনিছো নিমন্ত্ৰণ কৰিছো তেখেতে এতিয়া বয়ান কৰি আছে বহুত মানুহ আহিছে তেখেতৰ বয়ান শুনি আছে ইয়াৰ পিছত যেনেকৈ আমাৰ মিলাদ হ'ব ইয়াতে প্ৰায় আমাৰ ৪-৫ গাঁৱৰ মানুহে প্ৰায় ২-২.৫ হাজাৰ মানুহ হ'ব মিলাদত এই গোটেইখিনি মানুহৰ আমি এটা লঘু আহাৰৰ ব্যৱস্থা কৰিছো এই মানুহখিনিক আমি মিলাদৰ পিছত দোৱা হ'ব দোৱাৰ পিছত এই লঘু আহাৰখিনি বিতৰণ কৰি আজিৰ কাৰ্যসূচী আমি সমাপ্ত কৰিম আমি এটা যেহেতু আমাৰ এই দিনটোত আমি ভাবো যে আমি যে দিনটো পালন কৰিছো এটা শোভাযাত্ৰা এটা আমি সৰু এখন শোভাযাত্ৰা আমি এটা এই দৰগাহৰ পৰা আমি এই দৰগাহটো হৈছে পীৰে কামেল হযৰত আমাৰ শওকত আলী আহমেদ ৰহমতুল্লাহ আলাইহিৰ দৰগাহ তেখেতৰ এই মাজাৰ শৰীফৰ পৰা আমি এইটো জুলুস আমি এটা ওলাইছো অলপ 1 কিলোমিটাৰ মানে ঘূৰি আহিম এইটো আমি ৰেলীটো আমি শেষ কৰিছো আমি ইয়াতে আমাৰ কলকাতাৰ পৰা মানুহ আহিছে বন্দিহানাৰ পৰা আহিছে গোৱালপাৰাৰ পৰা আহিছে আমাৰ গৌৰীপুৰ ধুবুৰী আমাৰ গৌৰীপুৰ সমষ্টিৰ আলমগঞ্জৰ পৰা মানুহ আহিছে কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ পৰা মানুহ আহিছে আমি আমন্ত্ৰিত কৰিছো সকলো ইয়াতে আহিছে কেইবাখনো জিলাৰ পৰা মানুহ ইয়াতে আহিছে আমি যিমান দূৰ দেখা পাইছো ইয়াতে অকল মুছলমান মানুহ আহে বুলি কোনো কথা নাই বহুত ধৰণৰ হিন্দু খ্ৰীষ্টান জৈন সব ধৰণৰ মানুহে নিজৰ নিজৰ মান্নত লৈ ইয়াতে আহে আৰু আমি জানো মানুহৰ আশা পূৰণ নহলে মানুহ কেতিয়াও নাহে এইটো মেছেজ এটা যায় যে অমুক দৰগাহত আপোনালোকে যাওক আপোনালোকৰ আশা নিশ্চয় পূৰণ হ'ব আৰু সবতকৈ ডাঙৰ কথা হৈছে মোৰ মনটো কিমান পবিত্ৰ মোৰ মন যদি পবিত্ৰ থাকে মোৰ এক নিয়ত যদি ঠিক থাকে ওপৰ আল্লাহৰ বা এই দৰগাহৰ বা মই এই পীৰৰ দৰগাৰ ওপৰত যদি মোৰ নিয়ত যদি সঠিক নিয়ত থাকে মোৰ মন যদি ভাল থাকে নিশ্চয় তাৰ নিয়ত ওপৰ আল্লাহ পালন কৰি দিয়ে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017333